question দিয়ে আছে write a classified advertisement for the lost and found column of the local newspaper stating of the loss your cell phone it all mean cell phone to দিয়ে আছে মেন হ্যাঁ traveling by local বাসেৰে মানে লোকাল বাসেৰে যোৱাৰ সময়ত সেল ফোন হেৰুৱাইছে আৰু এইটোৰ নামটো দিয়া আছে So ফাৰ্ষ্টত কি লিখিব লাগিব lost capital লেটাৰত তিনিবাৰ লিখিব লাগিব lost লিখাৰ পিছত ইয়াত একেবাৰে ইখিনি সেম I have lost my ইখিনিতো সেম লিখিবই লাগিব I have lost my যেটো কোৱেশ্চনত দিয়া থাকিব ইয়াত সেল ফোন দিয়া আছে ইয়াতে বেগ দিয়া থাকিব পাৰে সুটকেস দিয়া থাকিব পাৰে হেতু এই যেটো ব্ল্যাক পেনেৰে লিখিছো ইয়াতে এটো লিখিব লাগিব তাৰ পিছত while traveling by যেতিয়া ট্ৰেভেল কৰা হৈছিল বাই লোকাল বাস এটো কোৱেশ্চনতে দিয়া থাকে যেনিবা লোকাল বাস এটো বেলেগ থাকিলে ট্ৰেইন লিখিব লাগিব ফ্রম বিজনি টু বৰপেটা এটো প্লেস টু যদি দিয়া থাকে তেনলে এটো লিখিব লাগিব যদি দিয়া না থাকে যিকোনো লিখিব পাৰিবি সো বিজনি টু বৰপেটা এট अराउंड যিকোনো একটা টাইম দি দিবি যদি ইয়াত না থাকে এট अराउंड 9:30 am I have lost my cell phone while traveling by local bus from Bijni to Borpeta at around 9:30 am. মানে মই মোৰ সেল ফোনটো হেৰাই পেলাইছো 9:30 বজাত যেতিয়া মই লোকাল বাসেৰে ট্ৰেভেল কৰি আছিলো মানে যাই আছিলো পিছত the cell phone contains valuable data মানে ফোনটো valuable data মানে বহুত ইম্পর্টেন্ট বস্তু আছিল সো ইয়াত সেল ফোন ইয়াত যদি কোৱেশ্চনতে ব্যাগ থাকে সো ইয়াতে ব্যাগ হ'ব যদি সুটকেস থাকে তো ইয়াত সুটকেস লিখিব লাগিব যদি ল্যাপটপ থাকে ইয়াত ল্যাপটপ লিখিব লাগিব আৰু ইয়াতো হেতু সেম যেটো কোৱেশ্চনতে থাকিব হেতু মানে the cell phone contains এখিনি সেম cell phone valuable data যদি সুটকেস বা ব্যাগ থাকে তো ভ্যালুয়েবল ডকুমেন্ট হ'ব the color of the cell phone is black ইয়াত যেটো লিখিবি হেতু বাৰবাৰ লিখিব লাগিব ইয়াত সেল ফোন আছে সো সেল ফোন যদি ব্যাগ দিয়া থাকিলে হয় তো ব্যাগ লিখিলো যদি ল্যাপটপ দিয়া থাকিলে হয় তো ল্যাপটপ লিখিলি হয় the color of the cell phone is black তো এটো তো কোৱেশ্চন দিয়া না থাকে তো ব্ল্যাক লিখি the color of the cell phone মানে ফোনৰ কালাৰটো ব্ল্যাক আছিল the brand of the phone is Oppo the brand মানে ফোনটো কি কোম্পানি হেতু লিখা হৈছে যদি ব্যাগ দিয়া থাকিলে হয় এই ব্যাগটো কি কোম্পানিৰ সেই কোম্পানিটোৰ ইয়াত নাম লিখো যে কোনো এটা জারা দিব পাৰি হয় যদি ব্যাগ থাকিলে হয় ল্যাপটপ থাকিলে Lenovo ল্যাপটপ থাকিলে Lenovo দিব পাৰা বা Apple দিব পাৰা ল্যাপটপ থাকে সো ইয়াত ফোন আছে যে কোনো ফোন Realme দিব পাৰা এটো মই Oppo দিছো তো যে কোনো দিব পাৰা if anyone finds the cell phone please return it to the following address যদি কোনোবাই এই ফোনটো পাইছে তেনলে এই তলত দিয়া এড্ৰেছ মতে ঘূৰাই দিব কৈছে মানে if anyone যদি কোনোবাই finds পাইছে the cell phone যদি কোনোবাই পাইছে ফোনটো প্লিজ অনুগ্ৰহ কৰি return it উভতাই দিবা এইটো to the following address তলত দিয়া এড্ৰেছ মতে আৰু ইয়াত সেল ফোনটো এটো সেম যদি ল্যাপটপ থাকে ল্যাপটপ যদি ব্যাগ থাকে ব্যাগটো হ'ব A beautiful rewards will be provided to the person who returned it. Same line একবারে যে কোনো হেরিট নোটিস So a beautiful reward will be provided to the person who returned it. মানে এটা ধুনিয়া গিফট দিয়া হ'ব A beautiful reward এটা ধুনিয়া গিফট rewards মানে দিয়া হ'ব will be মানে দিয়া হ'ব will be provided এখিনি মানে দিয়া হ'ব to the person hey ব্যক্তিলৈ who returned it মানে যাই ঘুৰাই দিব a beautiful rewards will be returned to the person a beautiful এখন ধুনিয়া
ৰিৱাৰ্ড দিয়া হ'ব সেই ব্যক্তিলৈ হু যিয়ে ৰিটাৰ্ণ ইটছ এইটো ঘূৰাই দিব। তাৰপিছত ইয়াত নামটো হ'ব, যিহেতু কুৱেশ্যনত নাম দিয়া থাকিব। ইয়াত চা ইয়াত এটা ছোৱালীৰ নাম আছে, এটা ল'ৰাৰ নাম। চ' মই ল'ৰাৰ কাৰণে ইয়াত ল'ৰাৰ নাম লিখিছোঁ, যিটো ছোৱালীৰ নাম হ'ব এইটো ছোৱালী মানুহে ছোৱালীৰ নাম, ল'ৰা মানুহে ল'ৰাৰ নাম। আৰু কণ্টেক্টক যিকোনো এটা 10 নাম্বাৰ দি দিবি, নিজৰ নাম্বাৰ নিদিবি। আৰু এড্ৰেছত কি কুৱেশ্যনত এড্ৰেছ দিয়া থাকিলে এড্ৰেছটো লিখিব লাগিব, আৰু নাথাকিলে নিজৰ ইচ্ছামতে। চ' ইয়াত বাছেৰে যিহেতু হেৰাইছে, তো মই বিজনী বাছ ষ্টেচন দিয়া থৈছোঁ, বিজনী বাছ ষ্টেচন দিছোঁ, ট্ৰেইনেৰে হেৰুৱাল হয় তো ট্ৰেইন ষ্টেচন দিলে হয়, বিজনী ট্ৰেইন ষ্টেচন দি দিলে হয়। আৰু যদি ট্ৰেইনেৰে যাওয়ার সময় যদি হেরানো তো এই লোকাল বাস চাই ট্রেন দিলেও হয়।